সোনপুরা কেন্দ্রীয় হরিকীর্তন মণ্ডলীর মুখ্য উপদেষ্টা অরুণ স্যার তথা উপদেষ্টা মণ্ডলী আৰু আজি ইয়াত উপস্থিত অতিথিবৃন্দ আৰু আমাৰ সোনপুরা কেন্দ্রীয় হরিকীর্তন মণ্ডলীর উপস্থিত সদস্য আজি তেখেতৰ এই নিৰ্বাচনৰ পিছত প্ৰথম আমাৰ সোনপুৰা অঞ্চললৈ আগমন, গতিকে তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। গতিকে এইখন সম্বৰ্ধনা সভা পৰিচালনা কৰিবৰ কাৰণে, সভাপতিত্ব কৰিবৰ কাৰণে মই আমাৰ কেন্দ্ৰীয় হৰিকীৰ্তন মণ্ডলীৰ মুখ্য উপদেষ্টা মাননীয় মেঘমোহন গুৰুদেৱক সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ। অলপ হেৰেঙা হৈছে, মন হ'ব। আমি 3 বজাৰ পৰাই ইয়াত আছোঁ। বিশেষকৈ মহিলাসকলৰ কিছু অসুবিধা, কাৰণ এতিয়া সন্ধিয়াৰ সময়ত বিশেষকৈ মহিলাসকলৰ ঘৰত বহুতো কাম থাকে, গতিকে বহুতো মহিলা ইতিমধ্যে ইয়াৰ পৰা গুচি গ'ল। তথাপিও যিসকল আছে সকলোলৈ মোৰ অনুৰোধ, আৰু 1 ঘণ্টামান লাগিব আমাৰ। 1 ঘণ্টা ধৈৰ্য সহকাৰে আপোনালোকে বহক আৰু আমাৰ আপোনালোকৰ ভক্ত আন্তৰিক সহায় সহযোগিতা কামনা কৰি মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। গতিকে আসনত মই এতিয়া বহা নাই, বহি তাৰ আগতে 2026 অসম বিধানসভাৰ নিৰ্বাচন, অসম বিধানসভা নিৰ্বাচনত আমাৰ শদিয়া বিধানসভা সমষ্টিৰ প্ৰাৰ্থী বুলিয়ে ক'ব লাগিব। তেতিয়া প্ৰাৰ্থী মাননীয় শ্ৰীযুত বলিন চেতিয়া দেৱে 5ম বাৰৰ বাবে বিধায়ক নিৰ্বাচনী হোৱাৰ পিছত সোনপুৰা আগমন প্ৰথমবাৰ, আৰু আমাৰ এই ৰাধাকৃষ্ণ মন্দিৰত প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰিছে। গতিকে সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু আদৰণি জ্ঞাপন কৰি মই সভাপতিক আসন গ্ৰহণ কৰিছোঁ। ধন্যবাদ। মহোদয় সম্বৰ্ধনা জ্ঞাপন, বিধায়ক মহোদয়ৰ ভাষণ, তাৰপিছত অন্যান্য আছে, অন্যান্য 2-এটা কথা আছে আৰু সেইখিনি ৰাইজে ক'ব। সভাপতিৰ মন্তব্য আৰু সভাপতিজন এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা তথা আমাৰ সোনপুরা কেন্দ্রীয় হরিকীর্তন মণ্ডলীর উপদেষ্টা তথা উপস্থিত অতিথি মহোদয়, আজি বিশেষকৈ আমাৰ সভাৰ উদ্দেশ্য ক'বলৈ যাওঁ যে আমাৰ এটাই উদ্দেশ্য যে আজি আমি আমাৰ মনোবাঞ্ছিত বিধায়ক জয়যুক্ত হোৱাৰ বাবে তেখেতে আমাৰ সোনপুৰা কেন্দ্ৰীয় হৰিকীৰ্তন মণ্ডলীৰ পদাৰ্পণ, আৰু আমি নিমন্ত্ৰণো জনাইছোঁ যে তেখেতক আজি আমাৰ
ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এইখন সভা আহ্বান কৰা হৈছে। সভাৰ উদ্দেশ্য ইমান। स्वस्ति नस्तारिख्यो आरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु प्रेषादस्वामरुतः वृष्णिमातरः शुभं द्यावानो विदधे खुजगमयः अग्निदिव्हा विश्वेनो देवा अवसंगमन्निः भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येम सविर्जत्राः। আমি জানো যে পুৰুষৰ সফলতাৰ ক্ষেত্ৰত কাৰ হাত থাকে, মহিলাৰ হাত থাকে, হয় নে নহয়? মহিলাৰ হাত থাকে। গতিকে তেখেতকো আজি আমি বিচাৰিছিলোঁ, কিন্তু আমাৰে দুৰ্ভাগ্য। আমাৰ এবাৰে চাব মই লগে সুধিছোঁ যে বাইদেউ নাহিল নেকি, মই বোলে ৰাতিপুৱাই ওলোৱা মণ্ডলীৰ ফালৰ পৰা এখনি ফুলাম গামোচা আছে, আমাৰ অসম আৰু অসমীয়াৰ মান সন্মান ফুলাম গামোচা। তাৰপিছত আছে আমাৰ গোৰ্খাৰ প্ৰতীক, সন্মানৰ প্ৰতীক খুকুৰি আৰু ঢাকা টুপি। আমাৰ সোণপুৰা হৰিকীৰ্তন মণ্ডলীৰ তৰফৰ পৰা অৱশ্যে সম্বৰ্ধনা হ'ব, কিন্তু এইটো আমাৰ বিদায় মহোদয়ক প্ৰদান কৰিব। গতিকে সভাপতি মহোদয়ৰ হাতৰ পৰা আমাৰ এয়া বিদায় মহোদয়ক এয়া তাৰে মানে খুকুৰি প্ৰদান কৰিছে। ইয়াৰ পিছত চেতিয়া জনপ্ৰিয় বিধায়ক একাশী নং খৰিয়া বিধানসভা সমষ্টি, জিলা তিনিচুকীয়া, অসম। শ্ৰদ্ধা জনাইছোঁ। জয় জয় দে সোণপুৰা কেন্দ্ৰীয় হৰিকীৰ্তন মণ্ডলীৰ তৰফৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিবলৈ পাই গৌৰৱ কৰিছোঁ। সেই জনপ্ৰিয় প্ৰতিনিধি, আপোনাৰ বলিষ্ঠ পদক্ষেপে খৰিয়া বিধানসভা সমষ্টিবাসী ৰাইজৰ লগতে সোণপুৰাবাসী ৰাইজৰ যথেষ্ট সমস্যাৰ সমাধান হৈছে। বাকী থকা কামখিনি এই কাৰ্যকালত সম্পূৰ্ণ হ'ব বুলি ৰাইজ আশাবাদী। সেই কৰ্মোদ্যমী জনপ্ৰিয় প্ৰতিনিধি, আপোনাৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে খৰিয়া বিধানসভা সমষ্টিবাসী ৰাইজে পুনৰ 5 বছৰৰ বাবে জনহিতকৰ কামৰ কাৰণে জনাদেশ দিছে। আপুনি পঞ্চমবাৰৰ বাবে নিৰ্বাচিত হৈছে। এয়া সাধাৰণ কথা নহয়। জনতা জনাৰ্দনৰ অজস্ৰ মৰম আৰু আশীৰ্বাদৰ ফল। অসম গেছ কোম্পানী AGL সদস্য পদত অধিষ্ঠিত হোৱা সদৌ শুভাকাংক্ষী ৰাইজ লগতে যুৱবৰ্গই আশাৰ ৰেঙনি দেখিছে। আপোনাৰ কৰ্মৰাজিয়ে আপোনাৰ পৰিচয়। হে জনতাৰ প্ৰতি, হে জনতাৰ জনপ্ৰিয় সেৱক, আপোনাক এই শুভক্ষণত সম্বৰ্ধনা জনাবলৈ পাই গৌৰৱবোধ কৰিছোঁ। আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি সোণপুৰা কেন্দ্ৰীয় হৰিকীৰ্তন মণ্ডলীৰ তৰফৰ পৰা এই সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হৈছে। ধন্যবাদ। সহকাৰে জাভেদ শৰ্মা সভাপতি, মেঘমুন মোহন গুৰু, কংগনাথ দাহাল মুখ্য উপদেষ্টা, হোমনাথ ভণ্ডাৰী সম্পাদক, সোণপুৰা কেন্দ্ৰীয় হৰিকীৰ্তন মণ্ডলী, সোণপুৰা খৰিয়া। গতিকে বিষয়বাদীসকলে লগতে উপসভাপতি হয় তেখেতক এই সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰে।
জনাব আৰু সম্বৰ্ধনা জনাব। কাৰণে মহোদয় প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আবেদনৰ বিশেষকৈ এইটো আছে যে আমাৰ PMC চুটপুৰা হাইস্কুলত 1 জুলাইৰ পৰা 4 জুলাইলৈকে অৰ্থাৎ 4 দিনীয়া কাৰ্যসূচী ভাৰত স্কাউটছ এণ্ড গাইডছৰ মানে ছামাৰ কেম্প আছে। গোটেই তিনিচুকীয়া জিলাৰ স্কাউটছ এণ্ড গাইডছৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব, প্ৰায় 250 জন ছাত্ৰ ছাত্ৰী PMC চুটপুৰা হাইস্কুলত 1 তাৰিখৰ পৰা 1 জুলাইৰ পৰা 4 জুলাইলৈকে। গতিকে সেই অনুষ্ঠানত আমাৰ বিধায়ক মহোদয় চিফ গেষ্ট হিচাপে আমন্ত্ৰণ কৰি তেখেতে যে এটা আবেদন দিব, সেই আবেদনত বিশেষকৈ আছে যে বিধায়ক মহোদয়ৰ ছাপোৰ্ট এণ্ড এছিষ্টেঞ্চ, যিটো বুজি পাইছে আৰু ছাপোৰ্ট এণ্ড এছিষ্টেঞ্চ গতিকে সেইখিনি প্ৰদান কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। লগতে আমাৰ কোৱাৰ্টাৰ মাষ্টাৰক এই আবেদন আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে